ওকে, নমস্কাৰ সকলোলৈ। আৰু আমি এইকেইদিন হয়তো আপোনালোকে দেখিছে আমাৰ এইকেইদিন ইনষ্টাগ্ৰামত আমাৰ ফটো পৰা যে আমি অকণমান অসমৰ অৰ্থাৎ ভাৰতৰ বাহিৰত আহিছোঁ, ফুৰিবলৈ আহিছোঁ। চ' ভাবিলোঁ খুব ধুনীয়া এটা আজি বৰ্তমান প্লেচ এটাত আছোঁ য'ত আমি ভাবিছোঁ অকণমান লাইভ আহোঁ। লগত আমাৰ লগত ছাৰো আছে। ছাৰৰ একাউণ্টৰ পৰা যিহেতু মই আৰম্ভ কৰি দিম বুলি ভাবিছোঁ, অকণ মই পিছুৱাই দিলোঁ। খুব ধুনীয়া এখন কেফেত বহি আছোঁ। আজি আমি বৰ্তমান আছোঁ হোচিমিন নামৰ ঠাইখনত, ভিয়েটনামৰ। আৰু বহুত মেছেজ আহি আছে, কমেণ্ট আহি আছে, লাহে লাহে পঢ়িম। আৰু খুব ধুনীয়া এখন প্লেচত আছোঁ, ভাল লাগিলে। খুব দীঘলীয়া ট'ৰ এটা লৈ আহিছোঁ এইবাৰ। আমি প্ৰথমতে গ'লোঁ বেংককৰ পৰা আমি বেংককৰ পৰা গৈছোঁ ফুকেট। ফুকেটৰ বহুত ঠাই ঘূৰিলোঁ, আমি 4 দিন থাকিলোঁ। ফুকেটৰ পৰা আকৌ ডাইৰেক্টলি আমি আহিছোঁ ভিয়েটনামত আমি আহিছোঁ এতিয়া হোচিমিন নামৰ ঠাইত। চ' আমাৰ হোটেলখনৰ ফ্ৰণ্টত এখন ধুনীয়া কেফে আছে, কেফেতে বহি ভাবিছোঁ আজি অকণমান সময় আপোনালোককো দিওঁ, কথা পাতোঁ আপোনালোকৰ লগত। আৰু বহুত কথা শ্বেয়াৰ কৰিবলৈও আছে। অকণমান ছাৰৰ পৰা নমস্কাৰ। প্ৰথমে ক'ম মিছিং গুৱাহাটী লাইক এনিথিং। গুৱাহাটীখনক যে কিমান মিছ কৰিছোঁ। মই বিশ্বাস কৰা, মই যেতিয়া অষ্ট্ৰেলিয়াত গৈছিলোঁ, যেতিয়া ডুবাইত গৈছিলোঁ, তেতিয়াও এনেকুৱাই লাগিছিলে যে কেতিয়া গুৱাহাটী গৈ পাওঁ। এণ্ড ভিয়েটনামখন বহুত বেছি ধুনীয়া হয়। হোচিমিনখন চিটি হয়। আমি হোচিমিনৰ পিছত হালং বে যাম, মানে হানৈ হৈছে দ্য কেপিটেল অফ ভিয়েটনাম। আমাৰ যেনেকৈ ভাৰতবৰ্ষৰ কেপিটেল দিল্লী, তেনেকৈ হোচিমিন হৈছে দ্য কেপিটেল অফ ভিয়েটনাম। আৰু হানৈ হৈছে কেপিটেল অফ ভিয়েটনাম। আৰু হানৈলৈ আমি যাম। ইয়াত চবতকৈ জমনি কথাটো কি হয়, ভিয়েটনামত যদি কোনোবা মানুহ আহে, আপোনালোকে প্ৰথমেই এটা বস্তু ডাউনলোড কৰি ল'ব। সেইটো হৈছে আপোনালোকৰ এপ ষ্ট'ৰ হওক, এপল ষ্ট'ৰ হওক বা প্লে ষ্ট'ৰ হওক, গুগল ট্ৰান্সলেটৰ। ইয়াৰ মানুহে না হিন্দীটো বাদেই দিছোঁ, ইংলিছ বুজি পায় না কিবা বেলেগ ভাষা বুজি পায়। সিহঁতে অকল তেখেতসকলৰ ভিয়েটনামিজ ভাষাখিনি জানে। আৰু প্ৰত্যেকটো কথা আপুনি গুগল ট্ৰান্সলেটৰৰ জৰিয়তেহে ক'ব লাগিব। এইটো নহ'লে একো নাই। মোবাইলটো দি যদি কৈ নিদিয়ে আপোনাক একো। আমি ৰাতিপুৱা কফিটো মানে কিবা কাফে টাইপৰ কিবা বেলেগ এটা ধৰণে কয়। আমি সাধাৰণতে যেনেকৈ কফি খাওঁ, সেই কফি মঙালোঁ, মোক দিছে বৰফৰ টি, আইচ টি নে কি কয়, আইচ কফি কিবা এটা। আৰু প্ৰথমে দিছিলে অকল কফিটো, যোনটো তিতা, সেই তিতাটো বাপৰে বাপ, সেনেকুৱা তিতা চাগে মই আজিলৈকে জীৱনত খায়ে পোৱা নাই। তাৰপিছত এঠোক দি পেলাই মই তাক ক'লোঁ, ট্ৰান্সলেটত ক'লোঁ যে মোক অকণমান হেৰি দিয়ক, গাখীৰ দিয়ক, কিবা কিবি দিয়ক বুলি ক'লোঁ ট্ৰান্সলেটত। দি থৈ গ'ল আৰু তেনেকৈ হৈছে। এইটো তোমাৰ ৰঘুপতিৰ কথা কয় যে চবে। ৰঘুপতি চালে নাই আপোনালোকে? সকলোৱে জনাওকচোন এবাৰ, চালে ভাল লাগিব। মই আপডেটবোৰ পাই আছোঁ, ডেইলি পাওঁ। যিহেতু মানে ইনষ্টাগ্ৰামেই হওক বা ফেচবুকেই হওক, খুলিলেই আপডেটবোৰ পাই আছোঁ। কেনেকুৱা কি ধৰণৰ ৰঘুপতি আপোনালোকে কেনেকুৱা পাইছে, ৰিভিউবোৰ পাই আছোঁ। আৰু ডেইলি হোৱাটছএপত মোলৈ মেছেজ আহি আছে আমাৰ ৰঘুপতিক লৈ। গতিকে আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ, ইমান ধুনীয়াকৈ মৰমেৰে আঁকোৱালি লোৱাৰ বাবে। আৰু ইমান ধুনীয়াকৈ আপোনালোকে চাইছে। আৰু অসমীয়া ছবি এখনক যে আপোনালোকে ইমান এটা ওপৰ পৰ্যায়লৈ লৈ গৈছে, তাৰ বাবে যথেষ্ট আপোনালোকক অন্তৰেৰে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চৰিত্ৰটি বিশেষকৈ আপোনালোকে ইমান মৰমেৰে আঁকোৱালি লৈছে, ইমান ভাল ভাল কমেণ্ট দিছে সকলোৱে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ এনেকৈয়ে আৰু এমাহমান চলি যাওক। আমাৰ যিমান পাৰে, যিমানখিনি সময়লৈ পাৰে আমাৰ ৰঘুপতিখন বেক টু বেক আমাৰ হাউচফুল হৈ থাকক। এতিয়ালৈ শুনি আছোঁ যে প্ৰায়বোৰ চিনেমা হলত হাউচফুল চলি আছে। আৰু সঁচাকৈ ৰঘুপতি এইবাৰ হিট হ'বই। অলমষ্ট সকলোৰে মুখত ৰঘুপতি শুনিছোঁৱেই। আৰু আনএক্সপেক্টেড আছিলে, প্ৰথম জীৱনৰ মোৰ এইখন ডেবিউট মুভি ৰঘুপতি। আৰু এই মুভিখনে যে মানুহৰ মাজত ইমান ধুনীয়াকৈ সোমাই গৈছে, ইমান ধুনীয়াকৈ স্থানেদি পাইছে, খুবেই ভাল লাগিছে গম পাই। আৰু কি ক'ম, বৰ বিশেষ ভাল লাগিছে। আমি থাইলেণ্ডত বহুত বেছি ফূৰ্তি কৰিলোঁ। আৰু সাংঘাতিক ছাৰপ্ৰাইজ আছে, গৈ পেলাই ক'ম, এতিয়াই নকওঁ ছাৰপ্ৰাইজটো কি ছাৰপ্ৰাইজ। আৰু 6 দিন আছে
আমি 18 তাৰিখে গুৱাহাটী গৈ পাম প্লিজ এই 6টা দিন সোনকালে গুচি যাওক আই এম মিছিং গুৱাহাটী অসমত যাবলৈ বহুত মন মানে বিশ্বাস কৰক মোৰ মানে গুৱাহাটী যাবলৈ ইমান মন গৈ আছে গুৱাহাটী মানে প্ৰথম কথাটো হ'ল ভাত খাবলৈ পোৱা নাই আমি যেতিয়াৰ পৰা হেৰিলৈ আহিছোঁ মাত্ৰ এদিন আমি এটা মানে হেৰি পালোঁ কি কয় এইটো ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন পালোঁ তাতে আমি বিৰিয়ানী খালোঁ সেইটো সাংঘাতিক বটলা বিৰিয়ানী একদম বটলাতছে বটলা বিৰিয়ানী আৰু তাৰপিছৰ পৰা ভাত গাহৰি মাংস মুৰ্গীৰ মাংস মাছ টেঙাৰে কচু এইবিলাক বহুত খাবলৈ মন গৈ আছে মই মানে গুৱাহাটীখন কেনেকৈ কেতিয়া পাওঁ একদম বেছি গুৱাহাটীৰ কথা কৈ থাকিলে কন্দা ওলাই যাব মোৰ আই ৱান্ট টু গ' গুৱাহাটী সঁচা কথা কৈছোঁ মানে মই লগৰ ভাইটিটোক কৈছোঁ যে তই 5 কেজি মানৰ চিকেন এটা লৈ থবি 1 কেজি মান গাহৰি লৈ থবি আৰু কিবা কিবি লৈ থবলৈ দিছোঁ তাক গৈ খাম বাপেকে কেতিয়া 18 তাৰিখটো আহে সেইটো লাগিছে ভিয়েটনামখন ইমান ধুনীয়া চিটিখন ইমান ধুনীয়া হচিমিনখন ইমান ধুনীয়া কিন্তু এটাই বস্তু যেতিয়া ভোক লাগে ন চব ধুনীয়াখিনি পাহৰি যাওঁ মানে সঁচা কথা সঁচাকৈ ইয়াতে আমি খোৱাটো বহুত মিছ কৰি আছোঁ খোৱাটো মিছ কৰি আছোঁ মানে এটলিষ্ট ভাতটো লাগে আমি ফুকেট তথাপিও পাইছোঁ ফুকেটতো বহুত পাইছোঁ ফুকেটতো আমি এটলিষ্ট আমি পালোঁ আমি চাইনিজ ফুড পাইছোঁ চাইনিজ ফুডো খাইছোঁ কিবা কিবি পাইছোঁ সেইখিনিও খাইছোঁ বাট যিখিনি মানে ভিয়েটনামিজ যিখিনি খানা আৰে বাপৰে আমি যদি কওঁ চিকেন কালি মই চিকেনটো কেনেকৈ দেখাইছিলোঁ এখন দোকানত গৈ এখেতে চিকেনটো বুজাব মই দূৰৰ পৰা নটিচ কৰি আছোঁ তেখেতে কি কৰিছে তেখেতে চিকেনটো এনেকৈ লিটাৰেলি এনেকৈ বুজাই আছে ডু হেভ কুক আৰে মই কৈছোঁ ইয়াতকৈ আৰু বুজাব লগা বেলেগ ইয়াতকৈ বেদনা লাগে ন জানমণি সঁচা কথা কৈছোঁ ইয়াত খাবলৈ নাপাইছোঁ একো শ্ৰী ৰঘুপতি ভাল পাইছে ৰাইজে আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভাল মেংগ' ষ্টিকি ৰাইচটো খাইছোঁ সৃষ্টি মোৰ ভণ্টি হয় মানে আমি বহুতবাৰ খালোঁ সেইটোৱে যি আটাইতকৈ বেষ্ট এতিয়া চাব দেই নমুনা এটা হেল্ল' আই নিড চাম চুগাৰ 1 আইচ টি খাবি একো বুজি নাপায় হাই ট্ৰেন্সলেটৰটো ক'ত One more iced tea for him. This one more. Bring one. This one. One. এইটোৱে জীয়াই ৰাখিছে আমাক এইটো গুগল ট্ৰেন্সলেটৰ এইটো গুগল ট্ৰেন্সলেটৰ এইটোৱে জীয়াই ৰাখিছে আমাক আৰু এইটো যদি নাথাকিলে হয় আমি চফা আছিলোঁ আজি গান এটা গাই দিয়া গান গাবলৈ নকবি হেৰো গান একদম গুৱাহাটী খানা মিচিছে কোনোবাই যদি আমাক মানে হেৰি কৰিলে হয় ভাল লাগিলে হয় খা এইটো কি হয় নাজানো মই নাজানো ইয়াত দিব আৰু বেলেগ কিবা এটা দিয়ে মই গৰম কফি আনিবলৈ দিলোঁ ঠাণ্ডা কফি আইচ টি আনি কালি চিকেনটো কেনেকৈ দেখাইছিলে পাৰে থমাছ আছে আমাৰ লগত আছে আমাৰ জানা না আমাৰ লগত আৰু দুজন বন্ধু আহিছে এজন হৈছে ভাইটি এয়া জান আৰু থমাছ কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কোৱা কালি হোটেলতে ফ্ৰীতে পাই কিনে কিবা এটা খালো আৰু ভাতৰ নিচিনা ৰোল টাইপৰ কিবা এটা ইয়াত পিঠাগুড়ি বহুত প্ৰচলন আছে সেইটো ভাল লাগিছে কিন্তু ইয়াত মানে গেছজাতীয় খাদ্য নাই একো পিঠাগুড়িৰ সাংঘাতিক প্ৰচলন আমি যেনেকৈ খলা চাপৰি পিঠা খাওঁ পিঠাগুড়িৰ বিহুত যে বনাওঁ খলা চাপৰি পিঠা বুলি কয় সেইটো খাইছোঁ তাৰপিছত কালি মই চিকেনটো কেনেকৈ দেখাইছিলোঁ দেখাইছোঁ ইউ হেভ পপক এতিয়া আমাৰ কাষতে কেইটামান ফৰেনাৰ বহি আছে আমাক চাগে চাই কিনে ভাবি আছে কি কৰি আছো ন ভাবিছে সিহঁতি চাগে কোৱা জান কোৱা গৰম পানী খুজিছে তুমি গৰম পানী খুজিছে কি দিলে
গৰম পানী বিচাৰিছিলো দিলে আইচৰ কিবা এটা এয়া তেওঁলোকে কফি দিছে দেই এইটো আইচ আৰু পানী এইটো কফি এইটো বোলে কফি হা এইটো বোলে কফি আমি গৰম কফি বিচাৰিছিলো গৰম কফি এয়া কফিটো মিক্স কৰিলো মই শিকি গলো ইয়াতে দেন থাকিয়ে যা আৰু ডালগনা নিচিনা য়েছ ডালগনা ডালগনা ৰেডি থেংক ইউ এই অৱস্থা হৈছেগে আমাৰ ঠাণ্ডা মিক্স দিছে সকলোৱে ৰঘুপতিৰ কথা কৈছে কান্দিছে হেনো বহুত কোনোবাই দিলে তই ভাল এক্টিং কৰিছ আকৌ মই চালোঁ ৰঘুপতিখন প্ৰথম দিনাখনে চালোঁ আৰু নিজৰ মানুহজনে এনেকৈ মানে মানুহজনী তেনেকুৱা এটা চিন চাবলৈ বেয়া লাগে টু বি ভেৰি অনেষ্ট সেইদিনাখন সেইকাৰণে যেতিয়া মই চিনেমাখন চাইছিলোঁ ৰঘুপতিখন মই প্ৰিয়মকে একদম সিফালে বহুৱাইছোঁ মই একদম ইফালে বহিছোঁ তো আকৌ তাই মাজে মাজে চাই মোৰ ফালে এনেকৈ কান্দিছে নে কান্দা নাই বদমাছে গতিকে কংগ্ৰেচুলেশ্যন টু অল দ্য মেম্বাৰ্ছ অফ ৰঘুপতি গতিকে মই বিচাৰোঁ যে ৰবি শৰ্মা ডাঙৰীয়াৰ লগতে ফুল ৰঘুপতি টীমে আৰু ব্লকবাষ্টাৰ চিনেমাবিলাক দি থাকক পূৰ্বৰ যিমানখিনি ৰেকৰ্ড আছে ৰবিদাৰ ৰেকৰ্ড জুবিনদাই ভাঙক জুবিনদাৰ ৰেকৰ্ড পুনৰবাৰ ৰবিদাই ভাঙক এই যিটো মানুহৰ প্ৰতি থকা মানে অসমীয়া চিনেমাৰ প্ৰতি থকা মানুহৰ যি আস্থা সেই আস্থাটো যাতে সদায় এনেদৰে জীয়াই থাকক তাকে কামনা কৰোঁ আৰু বহুত ভাল ভাল চিনেমা আহি আছে জুবিনদাৰো বহুত ভাল ভাল চিনেমা আহি আছে ৰৈ ৰৈ বিনালে আমি শুনি আছোঁ গতিকে সেইখিনি চিনেমাটো যাতে এইদৰে ৰাইজে ওলাই আহে চাবলৈ কাৰণ ভাল চিনেমা হ'লে মানুহক ক'বই নালাগে মানুহে অট'মেটিকেলি আহে গতিকে সেইটোৱে আৰু আমাৰ বাইদেউ যদি ভাল এক্টিং কৰিছে বুলি ভাবিছে সেইটো কাৰণে মৰম দিব তাই জুলাই 4 তাৰিখে থিয়েটাৰ যাব তাৰপিছত আকৌ মই গাম পঞ্চি বনো মানে নাগাওঁ তাৰপিছত বেলেগ এটা গান গাব লাগিব তেতিয়া গতিকে যি কি নহওক আৰু আৰু জমনি বস্তু কিছুমান দেখুৱাম দেই আপোনালোকে ইয়াত ভাষা বুজি নাপালে কি হয় আমাৰ চাৰিটাৰ কি অৱস্থা হৈছে এই সকলোবোৰ মই ব্লগ হিচাপে মোৰ চেনেলত আপলোড কৰিম চাব মোৰ ব্লগ বুলি ক'লে সদায় হাঁহে আমাৰ প্ৰিয়মৰ ব্লগখিনি ছুটে হৈছে তাই 256 জিবিৰ এটা ফোন আছে সেই ফোনটোত তাই ক'ৰবালৈ আহিলে পূৰা ৰেকৰ্ড কৰে হা ৰেকৰ্ড কৰি গৈ পোৱাৰ পিছত তাৰ শ্বেডিউলটো এনেকুৱাকৈ থাকে ৰেকৰ্ড কৰিব তাৰ পিছদিনাখনৰ পৰাতো যাবগৈ মানে কামত গুচি যায়গৈ আকৌ গতিকে তাৰ পিছৰ পৰা সেই ব্লগখিনি মোৰ যদি ভুল হোৱা নাই 2021 আমি গোৱা আহিছিলোঁ 21, 22, 23 আপোনালোকে এটামান ব্লগ পাইছেনে আৰু সেই ব্লগটো নাপায়ো কেতিয়াও ঠিক আছে সেই ব্লগটো কেতিয়াও নাপায় সেই ব্লগটো কেৱল মোবাইলত থাকে আৰু তাই নিজে চাই থাকে স্মৃতিৰ ফোনত নহয় এই ব্লগটো পাবই আপুনি মোৰ প্ৰিয়ম পল্লৱী কাশ্যপ অফিচিয়েল বুলি মোৰ চেনেলটো আছে মোৰ ব্লগ আহি আছে মোৰ চেনেলত আপোনালোকে চাবই যাব মই এইবাৰ আপলোড কৰিমেই কৰিম মোৰ চেলেঞ্জ হয় নেকি অ' মাই গড নিজে চেলেঞ্জ সঁচাকৈ দেই যিসকল ইউটিউবাৰসকলক খুব অসমৰ আটাইতকৈ বেয়া ব্লগাৰ যদি আছে মোৰ ভনীজনী কেতিয়াও আপলোড নকৰা চেনেল এটা আছে তাই নাপায় বা শ্ৰী ৰঘুপতি অকণ পঢ়ো দুই এটামান বা শ্ৰী ৰঘুপতি তোমাৰ এক্টিং বহুত জুই লাষ্ট চিনটো ইম'চনেল থেংক ইউ ছ' মাছ কি হ'ব দেখিলে মানুহবোৰ হাঁহিছে বেংগলি মেইন বাত করো দাদা বাংলা মেয়ে আমি বাংলা বলতে পারি না অত ভালো করে বল কোৰিয়াটো চিলঠীয়া হৈ যাব চিলঠিটো মোৰ আমাৰ চিনুৱে শিকাইছে আৰু গাহৰিটো ৰাইট হেণ্ডত পিন্ধিছে ঘড়ীটো ৰাইট হেণ্ডত পিন্ধিছে কোনে নহয় আমাৰ কেমেৰাটো চেলফি হৈ আছে যে সেইটো কাৰণে লেফ্ট উল্টা হয় ডিমাছাৰ লগত কিবা কৈ দিয়ক ডিমাছাৰ কিবা এটা কৈ দিয়ক আং নেংখে হামজাওদু 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 খানা খাবিয়া এতিয়া আমি গাড়ী এখন বুক কৰিছোঁ our car is coming আহি আছে আৰু আমি ইয়াতে ৰেণ্টতো ল'লোঁ স্কুটি কিন্তু ইয়াতে এটা বস্তু আমি বেলেগ পালোঁ স্কুটি বাপৰে বাপ
মই এটাই কথাই খালি অ'কে আমি ছাজেষ্ট কৰিম এটাই কথা ভিয়েটনামলৈ আহি কেতিয়াও স্কুটি নল'ব কেলৈ এই প্ৰব্লেমটো মই কৈ দিছোঁ আমি সদায় লেফ্ট হেণ্ড ছাইডে চলাওঁ ইণ্ডিয়াত বা আমি থাইলেণ্ডতো আমি তেনেকৈয়ে চলাইছিলোঁ কিন্তু ইয়াত ওলোটা আমি যিটো চাইডে ৰং চাইডে গৈ থকা বুলি ভাবোঁ যে ইণ্ডিয়াত ইয়াতে মানে ষ্টেৰিংটো লেফ্ট হেণ্ড চাইডে আছে তো আমি ৰাইট হেণ্ড চাইডেদি যাব লাগে কালি যোনটো দিগদাৰ হৈছিলে আমাৰ মানে অকল আমি জানো জানে যে এবাৰ সোমাই দিছিলে বেলেগ গাড়ীখন আগফালৰ পৰা আহি গৈছে। গাড়ীখন মানে আমাৰ এক্সিডেণ্ট হ'বলৈ আছিলে জানদাৰ কিন্তু মানে লাকিলি কাটি লৈ গ'লগৈ কিন্তু ইয়াতে একদম চব অপজিট ডিৰেকশ্যন চব অপজিট আমি যাওঁ ৰাইটত আহিব লাগে লেফ্টত তেনেকুৱা হৈছে আৰু ইয়াতে ষ্টেৰিংটো গাড়ীবোৰৰ ষ্টেৰিং আমাৰ লেফ্ট হেণ্ড চাইডে লেফ্ট হেণ্ড চাইডত থাকে তো অকণমান চলাবলৈ অসুবিধা হয় যদি 10 দিনৰ কাৰণে আহিছে তেতিয়া 2 দিনমান ট্ৰেইনিং লৈ পেলাই আপোনাৰ আহি যাব থাৰ্ড দিলে apart from all those things the most important app that you should download before coming to Vietnam is Google Translator যদি এইটো আছে আপুনি ভাত খাবলৈ পাৰিব আৰু যদি নাই নোৱাৰে মই চলাব জানো মোক চলাব নিদিয়ে নহয় মই স্কুটি চলাব জানো কিন্তু ইয়াতে মই ৰিস্কটো নাই ল'ব হয় নেকি ইয়াতে যদি মোৰ ঠাইতো গিয়াৰ কৰোঁ সেইকাৰণে মই নাই চলোৱা হাই সকলোলৈ বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত আমাৰ লাইভ ছেশ্যনটোত জইন কৰাৰ বাবে আৰু ইমান ধুনীয়াকৈ মোৰ ফিল্মখনৰ হৈ ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ চাই থাকিব যিসকলে ইমান ধুনীয়া ধুনীয়া ৰাস্তা আছে যিসকলে নাই চোৱা ৰঘুপতি চাবলৈ যাওক কফি শ্বপখনৰ নাম দেখে এয়া জন কেফে এইখন আমাৰ ফ্ৰণ্টতে হোটেল এই ব্লু বিল্ডিং হোৱাইট বিল্ডিংটো এণ্ড ইয়াৰ ফ্ৰণ্টতেই আমাৰ এইখন মৰম লগা এখন কেফে কি ধুনীয়া ৱেডাৰ দেখিছা ইয়াতে আৰু বহুত চাফা খুব একো ধৰণৰ ইয়াতে জাবৰ জোঁথৰ আপুনি ৰাস্তাত দেখা নাপাব ইয়াৰ পৰা আমি ওলাই যাম ঘৰতে আমাৰ গাড়ী আহি পাবহি যিসকলে অহা নাই ভিয়েটনাম চাবলৈ আহক খুব ধুনীয়া এখন ঠাই বহুত ধুনীয়া ঠাই মানুহবোৰ খুব ভাল অন্তৰৰ পৰা ভাল তেওঁলোকে লেংগুৱেজৰ প্ৰব্লেম হয় কিন্তু তেওঁলোকে মেনেজ কৰি দিয়ে ইয়াৰ মানুহবোৰ সঁচাকৈ ভাল কাৰণ আমি কিবা এটা কাৰণে পইচা এজনক কিবা এটা আমি টুৰ এটাত পে' কৰিছিলোঁ যিখিনি তেওঁ পাবলগীয়া পইচা আছিলে তেওঁ পাহৰি আহিলে ল'বলৈ তেওঁ আমাক বিচাৰি গাড়ীখন ৰখাই মেলি পেলাই তেওঁ আমাক পইচাটো ৰিটাৰ্ণ কৰিছে মানে ভাবক ইয়াৰ মানুহবোৰ কিমান ভাল মোবাইল থাকি আহিলে মোবাইলটো দিলেগৈ বহুতখিনি খেলি মেলি হৈছিলে চবতকৈ ডাঙৰ কথাটো হ'ল মই কালি পাছপৰ্টখন পাহৰি আহিছিলোঁ আমাৰ ছাৰে পাহৰি আহিছিলে পাছপৰ্টখন মই আমাৰ পাটঙত আমি য'ত আছিলোঁ পাটঙৰ যিখন হোটেল আছিল চ' হোটেলত আমি ID প্ৰুফ যে দিব লাগে ছাবমিট কৰিব লাগে তাতে মই পাছপৰ্টখন দি পাইছিলোঁ এণ্ড এক্সাইটমেণ্টত গোটেইখিনি পাহৰি আহি আই ৰিচ এয়াৰপৰ্ট যেতিয়া চেক ইন কৰিব লাগে মোৰ পাছপৰ্ট নাই তাৰপিছত আকৌ হোটেললৈ ফোন কৰি লাকিলি আমাৰ হাতত 3 ঘণ্টা আছিল সেইটো কাৰণে আমাৰ একো নহ'ল বাৰু আমি আহিব পাৰিলোঁ বাট বহুত ডাঙৰ ঘটনা হৈ গ'ল কালি মই চাগে থাকিয়ে যাব লাগিলে হয় থাইলেণ্ডত আৰু ঠিক আছে আৰু আমি সন্ধিয়া আহিম গোটেই দিনটো এক্সপিৰিয়েঞ্চ লৈ পেলাই আহিম তেতিয়ালৈকে যিসকল লোকে পিছলৈ সংগত হ'ব সকলোকে ধন্যবাদ যিসকল লোকে ৰঘুপতি চালে মানুহজনে ভাল এক্টিং কৰিছে বুলি কৈছে আৰু সন্ধিয়া যে আপোনাৰ বৰষুণৰ শ্বুটিং শেষ হ'ল নেকি এইটো পংকজ গগৈ আৰু কি আছিলে অঞ্জু আমাৰ পৰিচালক পংকজ দাই গম পাব তেওঁ মোৰ চৰিত্ৰটি কেনেকৈ লৈ গৈ আছে মই নথকা মোৰ অনুপস্থিতিত শ্বুটিং কৰি আহিছোঁ মিলাই আহিছোঁ এতিয়া বৰ্তমান বৰষুণ চলি আছে আপোনালোকে চাই আছে আৰু ইমানখিনি মৰম দিছে বৰষুণক তাৰ বাবেও যথেষ্ট আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ বৰ বেছি কথা নকওঁ ন মানুহবোৰৰ যথেষ্ট
তেওঁলোকেও ব্যস্ত ঠিক আছে চলো ইমান সময় লাইভ থাকিলোঁ দিনটোৰ এক্সপিৰিয়েঞ্চ লৈ পেলাই আকৌ ৰাতিকে ট্ৰেঞ্চলেটৰটো উলিয়াই কথা পাতিম বাই বাই বাই